আমাক যি অন্যায়ভাৱে ভেঞ্চাৰ স্কুলক লৈ আজি বিজেপি চৰকাৰে যি আমাৰ লগত যি হিতালি খেলি আছে, আমাক যি অন্যায়ভাৱে মানে তেওঁলোকে আমাৰ ন্যায্য প্ৰাপ্যৰ পৰা আমাক আঁতৰাই নিবলৈ চেষ্টা কৰি আছে। তেওঁলোকে আইন সংশোধনীৰ নামত সময় লৈছে, আজিলৈকে কিন্তু কথা তেওঁলোকে ৰাখিব পৰা নাই। আমাৰ লগত বহুবাৰ আলোচনা হৈছে, আমাৰ দাবীসমূহ তেওঁলোকে আমাক মানিম বুলি বা আমাৰ কথাখিনি শুনি আমাৰ দাবী ধাৰাসমূহৰ কিছু শিথিলতা আনিম বুলিও তেওঁলোকে আমাক আশ্বাস দিছে। কিন্তু তেওঁলোকৰ কথা মতে আইনৰ সংশোধনীৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাত কিন্তু শিথিলতাৰ কোনো আমি উমান পোৱা নাই। বিশেষকৈ আমাৰ বিদ্যালয়সমূহে এতিয়া যিখিনি আমি বিদ্যালয় জীৱিত হৈছোঁ, এই বিদ্যালয়খিনিৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে। আৰু কমি যোৱাৰ মূল কাৰণ হৈছে যে আমি চৰকাৰৰ পৰা কোনো ধৰণৰ আমি সুবিধা আমি লাভ কৰা নাই। চাইকেল পোৱা নাই, ইউনিফৰ্ম পোৱা নাই, ছাত্ৰ ছাত্ৰীসকলে মিড ডে মিল পোৱা নাই। মুঠতে চৰকাৰী যিখিনি সুবিধা চৰকাৰী বিদ্যালয় পাইছে, ভেঞ্চাৰ স্কুলৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনি সেই সুবিধাৰ পৰা বঞ্চিত চৰকাৰে কৰিছে। ষড়যন্ত্ৰমূলকভাৱে অসমীয়া মাধ্যমৰ এই বিদ্যালয়সমূহ ধ্বংস কৰাৰ মূল নায়ক হৈছে এই বিজেপি চৰকাৰখনে। 17-18 আইনৰ অজুহাতত আমাক তিলকৈ মাৰাৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাত আমাৰ বহুত শিক্ষক ইতিমধ্যে আত্মঘাতী হৈ মৃত্যুবৰণ কৰিছে। বিনা চিকিৎসাত কিছুমান শিক্ষকৰ এই সংসাৰ ত্যাগ কৰিব লগা হৈছে। যে কিমান আমি এটা ভাষা নাই, আমি কেনেকৈ জীয়াই আছোঁ। তেনে ক্ষেত্ৰত আজি 2025 চন পাৰ হ'ল, এতিয়া 2026 চনৰ নিৰ্বাচনৰ আগে দি আমাৰ বিদ্যালয় চৰকাৰে কৰিব, এইটোও ক্ষীণ আশা আমাৰ যেন লাগিছে। যে আমি এতিয়া কি কৰিম? আন্দোলন কৰাৰ আমাৰ পৰিৱেশ নাই, আন্দোলন কিমান কৰিম? গতিকে আমি যদি বঞ্চিত হ'ব লাগে, আমাৰ যি অন্যায় কৰিলে, এই অন্যায়ৰ ফল কিন্তু এই বিজেপি চৰকাৰে এদিন পাবই। কাৰণ ভগৱানৰ বিচাৰত লগে লগে নহয়, তেওঁৰ বিচাৰ সদায় বহুত পলম কৰি হয়, এইটো সকলোৱে জ্ঞাত। গতিকে তেওঁৰ বিচাৰত কিন্তু আমাক যি অন্যায় কৰিছে, এই অন্যায়ৰ ফল কিন্তু বিজেপি চৰকাৰে পাব। আজি যেনেকৈ কংগ্ৰেছ চৰকাৰে আজি অসমত এটা শূন্য হৈ পৰিছে কংগ্ৰেছ চৰকাৰ, আৰু এনেকুৱা এটা অৱস্থা যে বিজেপি নহ'ব এটা সময়ত, এইটো নিশ্চিত থাকক। আমি এইটো নিশ্চিতভাৱে কৰিছোঁ যে আজি কংগ্ৰেছৰ যেনেকুৱা অৱস্থা হৈছে, এজিপিৰ যেনেকুৱা অৱস্থা হৈছে, বিজেপিৰো যদি তেনেকুৱা নহ'ব, এইটো আমাৰ অন্তৰৰ পৰা আমি ভাবিছোঁ যে বিজেপিৰো এটা দিন আহিব, যিটো সময়ত আজি যিসকল ৰাইজে বা তেওঁলোকক হাত চাপৰি মাৰিছে, সেইসকল ৰাইজে কিন্তু এটা সময়ত বিজেপিকো শিলগুটি দি নামাৰিব, তাৰ কোনো নিশ্চয়তা নাই। আমি আশা কৰিছোঁ আমাৰ সমস্যাটো, আমাৰ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ যিটো সমস্যাটো, এই সমস্যাটো চৰকাৰে সোনকালে সমাধান কৰি আমাক ন্যায় দিয়ক, নহ'লে আমি কিন্তু অভিশাপ দিবলৈ কুণ্ঠাবোধ নকৰোঁ। ধন্যবাদ।